যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু গণেশগুৰিত জুবিন গাৰ্গৰ ছবি পুনৰ অংকনতে জগৰীয়া কৰাটো গৰিহণাযোগ্য। কিন্তু মোৰ মনে ধৰে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাৰ অন্য কিছুমান কাৰণো থাকিব পাৰে। বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব। তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব। দেশৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ইয়াৰ পানীয়ে নাখায়, নিশ্চয় আপোনালোকে জানে। আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে, প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে। আমাৰ ইয়াত এক টোপালো পানী নাখায়, জানে নহয়। ভাত খোৱাটো বাদেই দিয়ক, আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই দিয়ে। অত্যন্ত দুখজনক কথা এটা হ'ল, নৈৰাজ্যবাদীসকলে এটা এনেকুৱা এটা পৰিৱেশ কৰি পেলালে যে অসমৰ উন্নতি নহ'ব। অসমৰ উন্নতি হোৱাত এচাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। অসমৰ উন্নয়ন যাতে ব্যাঘাত হয়, এই কু ৰটনাকাৰীসকলে, কুৎসা ৰটনাকাৰীসকলে, এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে। এনেকুৱা মানুহৰ সুমতি দিয়ক ভগৱানে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে, কম্প্ৰমাইজ নকৰোঁ। আমাক কষ্ট দিছে, কাম আমি দুগুণ কৰিম। বহুত লাভ হ'ল নহয়, এতিয়াতো নাহাৰ কথাই বেছি হ'ল। প্ৰায় 100জনীয়া এটা বিজনেছ লিডাৰ্ছৰ টীম অহাৰ কথা আছিলে। 100জনীয়া এটা বিজনেছ লিডাৰ্ছ ফ্ৰম জাপানৰ প্ৰাইম মিনিষ্টাৰৰ লগত একেখন ফ্লাইটত অহাৰ কথা আছিলে। তেওঁলোকে অসমৰ বিভিন্ন জেগাত কি কৰিব খুজিছিলে, ইনভেষ্ট কৰিব খুজিছিলে। লোকচান যদি ডিৰেক্ট লোকচান হৈছে মৰিগাঁও জিলাৰ, লোকচান যদি বেছিকৈ হৈছে জাগিৰোডৰ। কিয় জাপানৰ, আপোনালোকে জানে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমান জাপানী এতিয়ালৈকে আহিছে। জাপানী সাংসদৰ স্পীকাৰো আহিছে। জাপানলৈকে তেওঁলোকে এয়াৰশ্বিপছ কিনি নিব। তাৰ ফলত আমাৰ জিলাখনৰ লোকচান হ'ব, অসমৰ লোকচান হ'ব। এই লোকচানৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব। এই লোকচান যোনে কৰিছে তেখেতলোকৰ বিৰুদ্ধে আমি তেখেতলোকক বুজাব লাগিব, আপোনালোকে এইবিলাক কাম নকৰিব, অসমৰ যাতে বেয়া। প্ৰধানমন্ত্ৰী চানাই টাকাছিৰ অসম ভ্ৰমণ বাতিল হোৱাটোৰ আমাৰ বাবে নিশ্চয় দুখজনক খবৰ। কিন্তু একাংশ সংবাদ মাধ্যম আৰু পৰ্টেল সাংবাদিকে চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আৰু গণেশগুৰিত জুবিন গাৰ্গৰ ছবি পুনৰ অংকনতে জগৰীয়া কৰাটো গৰিহণাযোগ্য। কিন্তু মোৰ মনে ধৰে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাৰ অন্য কিছুমান কাৰণো থাকিব পাৰে। যে জাপানে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰকল্পত ধন বিনিয়োগ কৰিছে, যেনে 2000 কোটি টকীয়া গুৱাহাটীৰ জাইকাৰ খোৱাপানী যোগান, স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে প্ৰায় 3800 কোটি টকা, জলজ কৃষিৰ বাবে 209 কোটি টকা, বায়'ইথেনল প্ৰকল্পৰ বাবে 3500 কোটি টকাৰ ঋণ ইত্যাদি। কিন্তু ইয়াৰে বহুকেইটা দুৰ্নীতি কেলেংকাৰীৰ উৎস হৈ পৰিছে। এই কথা নিশ্চয় জাপানৰ উচ্চস্তৰীয় ব্যক্তিসকলেও জানে। জাপান নিজৰ কৰ্মসংস্কৃতিৰ কাৰণে জগত বিখ্যাত আৰু বিশ্বৰ কেলেংকাৰীমুক্ত দেশসমূহৰ ভিতৰত এখন। হয়তোবা জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত বিনিয়োগ হোৱা ধনৰ ওপৰত যিবোৰ দুৰ্নীতি সংঘটিত হৈছে তাৰ উমান লাভ কৰি অসম ভ্ৰমণ বাতিল কৰিলে। দ্বিতীয়তে যোৱা 16 জুনত জাপানত প্ৰকাশিত বাতৰি অনুসৰি টাকাছি ডাঙৰীয়ানীয়ে লাইভ টিভিতে অসুস্থ হৈ পৰিছিল আৰু তেওঁ কিছু জিৰণিৰ প্ৰয়োজন বুলি কৈছিল। এয়াও এটা কাৰণ হ'ব পাৰে। তৃতীয়তে জাপানত বৰ্তমান তেওঁলোকৰ সংসদ চলি আছে, সেয়েহে তেখেতৰ সময়ৰ অভাৱৰ কাৰণেও অসম ভ্ৰমণ নহ'ব পাৰে। দ্য হিন্দু বাতৰি কাকত অনুসৰি তেখেতে এইবোৰ কাৰণতে অসমলৈ নাহি দিল্লীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কথাটো হ'ল যে সকলো দুখ এজন চিত্ৰশিল্পী আৰু জুবিন গাৰ্গৰ ছবি অংকনতে জাপি নিদি বাকী দিশবোৰো পৰ্যালোচনা কৰি চাব লাগে। জাপানৰ দূতাবাসে ভাৰতত যে ধৰ্ণা বা প্ৰতিবাদ হয় সেয়া জানে। যোৱা মে' মাহত জাপানতো যুদ্ধ বিৰোধী এক বিশাল কাৰ্যসূচী হৈছিল আৰু খুদ টাকাছি ডাঙৰীয়ানীৰ বিৰুদ্ধে হৈছিল।
গতিকে গণেশগুৰিত জুবিন গাৰ্গৰ সমৰ্থনত মানুহ জমা হোৱাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী নাহিল জাতীয় অমূলক আৰু হাস্যকৰ কথাই অসমৰ ৰাইজক ভুল নিয়াবলৈ চেষ্টা কৰিব নালাগে আৰু জুবিন গাৰ্গ প্ৰেমী সকলোকো এনেকুৱা হোৱাৰ বাবে দোষাৰোপ কৰিবলৈ যত্ন কৰিব নালাগে। মই আশা কৰোঁ আমাৰ অসমৰ সংবাদ মাধ্যমতো কিছুমান বাতৰি এনেধৰণে যাতে প্ৰকাশ নহয় যেন জুবিন গাৰ্গৰ সমৰ্থকসকলৰ কাৰণেই অসমৰ ভ্ৰমণ বাতিল হ'ল। ধন্যবাদ। কালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব, কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। চাওক, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। মইতো অলপ আগতে কেইমিনিটমানৰ আগতে ANI এটা হেৰি দেখিলোঁ। তাত কৈছে যে মানে ইয়াত অসমৰ কেইজনমান চব 2 নম্বৰী সাংবাদিক, বাৰু কেইজনমান সাংবাদিকে কৈছে যে এই আন্দোলন কৰাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহে। আন্দোলন কৰাৰ কাৰণে নহয়, ইয়াত একদম ক্লিয়াৰ কৈ দিছে, নেশ্যনেল নিউজত ANIত আহি গৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শিডিউল আছে। তেওঁৰ জাপানত কেইবাটাও দৰকাৰী প্ৰগ্ৰেম ওলাইছে, যাৰ কাৰণে তেওঁ কি কৈছে, অলপ ভাৰতলৈ আহি অকল কেপিটেলতহে, দিল্লীতহে অকল প্ৰগ্ৰেম কৰি ঘূৰি যোৱাৰ চিন্তা কৰিছে। আমাৰ নগৈ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল। বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে। কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিলে। হেৰ' বাপুহঁত, ততে এইটো অকণ চাই ল'বিচোন। ইয়াত কি লিখিছে? In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে, given PM Takaichi's domestic commitment, শুনি ল'ব দেই,
টাকাইচিছ ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেণ্ট আছে, কাৰ্যসূচী আছে। দ্য উইণ্ডো বিটুইন হাৰ প্ৰপ'জ এৰাইভেল ইন ইণ্ডিয়া এণ্ড হাৰ ডিপাৰ্চাৰ ইজ কোৱাইট টাইট। গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে। সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব, দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে। আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে। লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয়, তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজবিলাক চাবলগীয়া হয়। কিহত আহিব, কিহত যাব, কি খাব, কি থাকিব, কেনেকে অহা যোৱা কৰিব। মিনিষ্টাৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ ইয়াৰ পানীয়ে নাখায়। নিশ্চয় আপোনালোকে জানে আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে, প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে। আমাৰ ইয়াত এক টোপালো পানী নাখায় জানে নহয়। ভাত খোৱাটো বাদেই দিয়ক, আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই থৈ নাযায়, শৌচটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায়। গতিকে চব বস্তু চাই মেলিহে গোটেই বস্তুবিলাক লয়। আমি কিন্তু অহাটো বিচাৰিছিলো দেই, মই অন্ততঃ ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিল। আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে, আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে, কয় যে ইমান বস্তু দিলেহেঁতেন। বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন, একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন, বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন। মই কৈছো পৃথিৱীৰ কোন দেশে কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে। কিমানটা কাম দিছে এনেকে। জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক, আমেৰিকাই সেই কিটো দিছে। আমেৰিকাৰ পাছত ধনী দেশখন চীন। সেইবিলাক দেশে ইউকে কি দিছে আমাক। জাপান আহিলে মানে এনেকুৱা জঁপিয়াই থাকে, অহাটো ভাল, একেবাৰে ভাল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক, আমাৰ মেলনিও আহক। মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰ পাৰত খোজকাঢ়িব পাৰিব, তো আহিলে ভালেই পাম আমি, হয় নে নহয়। আমি দীঘলীয়াকে চাব পাৰিম, আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব। লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম। গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই, মোৰ মতে সঁচাকে কৰিবলগীয়া নাই। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব, সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে। কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়া যায়, মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব। এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো, এইবিলাক মিছা কথা। এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘোঁৰাৰ ঘাস কাটি থকা, ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰো, আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও, আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক, প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক। কিবা এটা যদি পাওঁ কি বেয়া হয়, ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয়। আমি দুখীয়া ৰাজ্য, গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগে, চেন্নাইত গৈ মৰিছেগে, গুজৰাটত গৈ মৰিছেগে, কেৰেলাত গৈ মৰিছেগে। প্ৰত্যেক দিনাই আপুনি চাওকচোন, এটা দুটা পাঁচটা ল'ৰা মৰে তাত প্ৰত্যেক দিনাই। কি কৰিবলৈ গৈছে? 18,000 14,000 টকাৰ চিকিউৰিটি গাৰ্ড বা হোটেলত মৰে। সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত। গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক, অলপ যদি পইচাও দি যায়, ডলাৰত যদি কেইটামান পইচাও দি যায়, সেইটো যদি গৈ 5,000 কোটি মান টকাও হয়গে, সেইটোতো কম কথা নহয় আমাৰ কাৰণে। কিন্তু পাব লাগে। কিন্তু যি ধৰণে এওঁলোকে প্ৰচাৰ কৰে এইটো অনৰ্থক কথা এটা। আৰু সেইকাৰণে মই ANI নিউজটো মানে প্ৰিণ্ট আউট উলিয়াই থৈ দিছিলো। ANI নিউজটোত ক্লিয়াৰলি কৈ দিছে যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ডমেষ্টিক যিটো প্ৰগ্ৰেম সেইটো বহুত টাইট আছে,
সেইকাৰণে ইয়ালৈ আহোঁতে আৰু ইয়ালৈ যোৱা কথাটো তেওঁ খুব মিলাইহে আহিব পাৰিব হা আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ দিল্লীতহে প্ৰগ্ৰেম কৰিব কেপিটেলতহে প্ৰগ্ৰেম কৰিব বাহিৰত প্ৰগ্ৰেম কৰা নকৰাটো এতিয়া নিশ্চিত নহয় অৰ্থাৎ গুৱাহাটীলৈ অহা নহাটো নিশ্চিত নহয় সেই কথাটো আকৌ আমাৰ মহামহিম কোনোবা ভূঞা ডাঙৰীয়া কোনোবা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ মানে কি বুলি কয় মানে হেৰিয়াতকে ওপৰত যায় গুচি যায় যে কি কয় কিবা এটা আছে অসমীয়া শব্দ এটা হেৰিয়াতকে ওপৰত গুচি যায় মানে তেল মাৰিবৰ কাৰণে এনেকুৱা এটা লেভেললৈ গুচি যায় নহয় মুখ্যমন্ত্ৰীয়ে যিটো ক'ব মানে তাতকে আৰু 10 গুণ ওপৰত কৈ দিব তাৰমানে কি বুলি কয় এইটো কিবা অসমীয়া এটা জতুৱা ঠাঁচ আছিলে মানে হেৰিয়াক ভাল পাবৰ কাৰণে এই লেভেলত কথা কৈ দিয়ে যে মানে মানুহ অসমত কিন্তু জন্ম হৈছে দেই আৰু বিশেষকৈ আপোনালোকৰ সাংবাদিকৰ মাজত কিন্তু এটা বেছিভাগ সাংবাদিকেই ভাল শ্ৰদ্ধেয় আৰু ফাইটাৰ কষ্ট কৰি কাম কৰে কিন্তু এই মানে সাংবাদিক নহয় এইটো আচলতে মালিকী সাংবাদিক অলপ মালিকাই সাংবাদিক কেইজনমান আছে এইটো সাংবাদিক নহয় একচুৱেলি এইটো মানে তেওঁলোক এনেকুৱা কিবা এটা চলায়ো লগতে সাংবাদিক আছিলে আগতে এতিয়া নহয় এতিয়া বেছিক কামটো হ'ল চৰকাৰৰ লগত দালালি হা সেই মানুহকেইটাই এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে নহয় যে মানুহবিলাকে আৰু বহুতে আৰু সেইটোকে আৰু ভাবি থাকে এইটো নহয় একদম মিছা কথা হা গতিকে মই আপোনালোক সকলোকে কোনেও যেন আকৌ সেইটোৰ কাৰণে হেৰিয়াক জেললৈ পঠিয়াই লগা ব্যৱস্থা নকৰে আৰু দেই কি নাম আছিল ল'ৰাটো মাৰ্চেল বৰুৱা বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে এইটো কয় আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে এই ল'ৰাটো এনে ছবি এখন আঁকিছে উৎসাহত হা ইমান টেনচনত ছবি এখন আঁকিছে সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া মিছা মিছি এইটো নহ'ব আৰু তাকতো জেলত পঠিয়ালে বাৰু ময়ো চিএমৰ ঘৰ ওলাই যামগে সেইটো ঠিক এইটো নহয় এনেকে নহয় কথাবিলাক কিন্তু মাৰ্চেল বৰুৱাই যিখন ফটো আঁকিছে সেইখনক লৈ বিভিন্নজনে কৈছে যে সেইখন জুবিনৰ ফটো নহয় জুবিনৰ চেহেৰাটোৰ লগত মিল নাই এনেকুৱা কিছুমান কথাও কৈছে হ'বই নোৱাৰে আপুনি ঠিক আছে তাতকে আৰু অলপ ভাল যদি বনাব পাৰে বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে ছবি অঁকা মানুহ আছে চিত্ৰশিল্পী আছে ময়ে স্পন্সৰ কৰি দিম ৰং চংখিনি আহক আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল ইয়াতে এখন ডাঙৰ বনাওঁ অলপ ভাল জনা মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজো সেইটোক মই বেয়াকে ক'ব নোখোজো মাৰ্চেলৰ প্ৰচেষ্টা শুভ কিন্তু যদি তাতকে ভাল অঁকা মানুহ আছে মই স্পন্সৰ কৰিম ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম আহক ডাঙৰকে আঁকিম বহুত ডাঙৰকে মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকে প্ৰথম আমাৰ জুবিন দাকে দেখে যাতে মই পুৰা যিমান খৰচ হয় সিমানটো দিম আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম কিন্তু এটা ল'ৰাই শ্ৰপ প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে কি কয় এইটো কি বুলি কয় এইটো মৰেল এটা আঁকিছে হয়নে মুৰেল এটা আঁকিছে সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয় থেংক ইউ